মহাপীঠ স্থানত বেদখল 881 বিঘা ভূমিত বেদখলকাৰীয়ে সাজিছে ঘৰ ইয়াক গোৱালপাৰাৰ ঐতিহাসিক সূৰ্য পাহাৰ শাওন মাহৰ শেষৰটো সোমবাৰ উপলক্ষে ভক্তই ভিৰ কৰিছে উত্তৰ পূৰ্বাঞ্চলৰ ইলোৰা তথা দ্বিতীয় কাশীধাম খ্যাত শ্ৰী শ্ৰী সূৰ্য পাহাৰত পৰিয়াল পৰিজনৰ কুশল মংগল কামনাৰ প্ৰাৰ্থনা কৰিছে সকলোৱে কিন্তু দীৰ্ঘদিনীয়া সমস্যাত ভাৰাক্ৰান্ত সূৰ্য পাহাৰ বেদখল শ্ৰী শ্ৰী সূৰ্য পাহাৰৰ নামত আছে 2552 বিঘা ভূমি তাহানিৰ বিজনীৰ ৰজাই দান দিছিল এই ভূমি কিন্তু বেদখলকাৰীৰ কবলত পৰি ক্ৰমান্বয়ে এই ভূমি সংকুচিত হৈ আহিছে বৰ্তমান শ্ৰী সূৰ্য পাহাৰৰ 133 নম্বৰ ডাগৰ 271 বিঘা আৰু 140 নম্বৰ ডাগৰ 610 বিঘা ভূমি বেদখলকাৰীৰ কবলত বেদখলকাৰীয়ে সাজিছে ঘৰবাৰী কৰিছে খেতি বাতি গঢ়ি উঠিছে শিক্ষানুষ্ঠানৰ লগতে আন আন অনুষ্ঠান প্ৰতিষ্ঠান উল্লেখ্য যে শ্ৰী শ্ৰী সূৰ্য পাহাৰ পৰিচালনা সমিতিয়ে 2 বছৰ পূৰ্বেই বিষয়টো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অৱগত কৰিছিল এতিয়া বেদখলকাৰীৰ বিৰুদ্ধে চৰকাৰে জোৰদাৰ গতিত চলাইছে অভিযান সেই ঐতিহাসিক তীৰ্থস্থানৰ ভূমিও বেদখলমুক্ত কৰাৰ দাবী জনাইছে শ্ৰী শ্ৰী সূৰ্য পাহাৰ পৰিচালনা সমিতিয়ে এই পবিত্ৰ ভূমিৰ পৰা অসম চৰকাৰক আমি দাবী জনাব বিচাৰিছোঁ যে সূৰ্য পাহাৰ মহাপীঠস্থানৰ বিজি ৰজাই আমাক দান দিয়া 2552 বিঘা মাটিৰ 133 নম্বৰ ডাগৰ 271 বিঘা আৰু 140 নম্বৰ ডাগৰ 610 বিঘা জমিৰ প্ৰায় 900 বিঘা জমি আজি বেদখল হৈছে এই বেদখলকাৰীসকল ক'ৰ পৰা আহিছে আমি নাজানো তেওঁলোক অন্য ধৰ্মাৱলম্বী লোকৰ হয় তেওঁলোকে সূৰ্য পাহাৰৰ কাৰণে ভাবুকি কৰি আনিছে সূৰ্য পাহাৰৰ পিছফালে যেটো সূৰ্য পাহাৰ মানে পিছফালটো পশ্চিম ফালত তেওঁলোকে বেদখল কৰিছে এই পশ্চিম ফালটোৰ লগত সংলগ্ন হৈ আছে দহিকতা সংৰক্ষিত বনাঞ্চল গতিকে বনাঞ্চলখনৰ লগতে তেওঁলোকে বিভিন্ন গোটেই অঞ্চলটো আমাৰ বেদখল কৰিছে সূৰ্য পাহাৰৰ পিছফালে সংলগ্ন হৈ আছে দহিকতা সংৰক্ষিত বনাঞ্চল সেই বনাঞ্চলৰ ওপৰতো দখলকাৰীৰ চকু পৰিছে গোৱালপাৰাত উচ্ছেদ চলিল সূৰ্য পাহাৰতো উচ্ছেদ চলাল এই আহ্বান এতিয়া মুখ্যমন্ত্ৰীলৈ দখলকাৰীসকল মোটামুটি 20-25 বছৰ আগৰ পৰা ইয়াতে বসবাস কৰিছে ক'ৰ পৰা আহিছে আমি গম নাপাওঁ গতিকে বেদখলকাৰীসকলক মহাপীঠস্থানৰ ভূমিৰ পৰা যেহেতু এইটো ৰজাই আমাক দান দিয়া মাটি হয় এইটো লাখেৰাজ মাটি হয় এই মাটিখিনিৰ পৰা যাতে তেওঁ অসম চৰকাৰে আমাক বেদখলমুক্ত কৰি দিয়ে এই যিটো গোৱালপাৰা জিলাত উচ্ছেদ কৰাৰ ব্যৱস্থা চলি আছে উচ্ছেদ কৰাৰ লগতে সূৰ্য পাহাৰৰ বেদখলকৃত জমিখিনি উচ্ছেদ কৰি দিলে পৰম উপকাৰ হ'ব চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি বিশ্বাস এওঁলোকৰ ব্যুৰো ৰিপৰ্ট NKTV+